স্বাগতম জানাইছো সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ। আজি আপোনালোকে সকলোৱে নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰিছে আৰু নিশ্চয় গম পাইছে যে কাৰ ক'ত চেণ্টাৰ পৰিছে। আমাৰ হাতত আৰু মাত্ৰ 5 দিন বা 6 দিন মান সময় আছে। আজি 25 তাৰিখ হৈছে, গতিকে এইকেইদিন অকল ৰিভিজন কৰক আৰু টাইপিং টেষ্টটো কণ্টিনিউ কৰক। টাইপিং টেষ্টৰ কাৰণে যি ছফ্টৱেৰ আছে এইটো মোৰ টেলিগ্ৰাম চেনেলত আছে, ফ্ৰী অফ কষ্ট হয়, প্ৰিমিয়াম ভাৰ্জন পাব। আপোনালোকে ইনষ্টল কৰি টাইপিং প্ৰেক্টিছ কৰক, লগতে আগৰ পৰা একেবাৰে প্ৰথমৰ পৰা ৰিভিজন কৰক। যিমান ক্লাছ কৰা হৈছে, যদি আপোনালোকে ইউটিউবৰ পৰা চাইছে, ইউটিউবৰ ক্লাছবিলাক ক'ৰ পৰা আৰম্ভ কৰিছিলে, কোন চেনেলৰ পৰা চাইছিলে, যদি প্ৰি ষ্টাডিৰ পৰা কৰিছে তেতিয়াহ'লে প্ৰি ষ্টাডি ক্লাছবিলাক চাওক এপৰ। যদি ষ্টাডি ইনচাইটৰ হয় ষ্টাডি ইনচাইটৰ চাওক, বা যদি মোৰ চেনেলৰ হয় তেতিয়াহ'লে মোৰ চেনেলৰ প্লে'লিষ্টত গৈ পিনে ক্লাছবিলাক চাওক আৰু খুব ৰিভিজন কৰক এইকেইদিন। নতুনকৈ আমি টপিক এইকেইদিন নাচাওঁ, হ'লেও মানে দুই এটা অকল চাম, যিটো নেকি আমাৰ থাকি গৈছিলে। এটা হৈছে ইণ্ডেক্স আৰু মেথ, যিটো নেকি আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিম। আৰু অলপ পাইভট টেবুলৰ ওপৰত ডাউট আছিলে আপোনালোকৰ, পাইভট টেবুলৰ ক্লাছটো তাৰপিছত লৈ আহিম। বাকী ইনভিটেশ্যন কাৰ্ড, গ্ৰিটিংছ কাৰ্ড এইবিলাক সম্ভৱতঃ আপোনালোকে বনাব পাৰিব। সেইবিলাক ইমান এটা টান বস্তু নহয়, কিন্তু নিজৰ ক্ৰিয়েটিভিটি আৰু যে আপোনাৰ কেনেকুৱা ধৰণৰ ডিজাইন আপুনি দিব বিচাৰে, চেম্পুল কৰবাৰ পৰা ডাউনলোড কৰি পিনে তেনেকৈ শ্বেপবিলাক বনাই চাব। হ'লেও যদি আপোনালোকে বিচাৰে মই এটা বা দুটা ভিডিঅ' লৈ আহিম। বাকী ফৰ্মৰটো গম পাইছে, এডমিশ্যন ফৰ্মৰ ভিডিঅ' দিছোঁ, অলৰেডি দুটা দিছোঁ, যে আমি খুব কম সময়ত মাত্ৰ 5 মিনিটতে আপুনি খুব ধুনীয়া এটা এডমিশ্যন ফৰ্ম বনাই ল'ব পাৰিব। অ'কে, ঠিক আছে, বেছি দীঘল নকৰোঁ, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সৰু ইনফৰমেশ্যন এইটো আপোনালোকে গম পায় যিসকলে নেকি নতুনকৈ আহিছে এই ভিডিঅ'টোত বা এই চেনেলটোত। যদি আপোনালোকে ADRE 2.0 কাৰণে স্কিল টেষ্টৰ প্ৰেক্টিছ পেপাৰ বিচাৰিছে, এতিয়াও আমাৰ হাতত এসপ্তাহমান সময় আছে। আজি 25 তাৰিখ, 2 তাৰিখত এক্সাম হ'লে আমি 6 দিন বা 7 দিন ক'ব পাৰোঁ, আৰু 5 তাৰিখত এক্সাম হ'লে এসপ্তাহতকৈ বেছি আছে। আমাৰ ইয়াত 23টা মক টেষ্ট আছে। এইকেইটা প্ৰেক্টিছ কৰিব, গোটেই চিলেবাছটো কভাৰ কৰা হৈছে। ভালদৰে যদি এইকেইটা প্ৰেক্টিছ কৰি দিয়ে, ভাল এটা আপোনালোকে ৰিজাল্ট পাব বুলি আশা কৰিব পাৰোঁ। ঠিক আছে, তাৰে ভিতৰত কিছুমান কুৱেশ্যন ফ্ৰীও আছে বা বেলেগ এক্সট্ৰা পেপাৰো আছে। টেলিগ্ৰাম চেনেলত আপোনালোকে গৈ পিনি ডাউনলোড কৰি ল'ব পাৰিব। ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে। অ'কে, যিসকলে নতুনকৈ আহিছে ভিডিঅ'টোত, যদি ভিডিঅ'টো চোৱাৰ পিছত ভাল লাগে, আজি যিটো আমি ফৰ্মুলা ইয়াত চাম, ইণ্ডেক্স আৰু মেথ, লগতে ইণ্ডেক্স আৰু মেথ দুইটা প্লাছ কেনেকৈ আমি কৰিব পাৰোঁ একেলগে, দুইটা ফৰ্মুলা কেনেকৈ ইউজ কৰিব পাৰোঁ। ভিডিঅ'টো যদি চোৱাৰ পিছত আপোনালোকে ভাবে যে আমি কিবা এটা শিকিব পাৰিছোঁ, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অ'কে, আৰু ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিব। ভালদৰে চাব, অলপ কমপ্লিকেটেড হয়। ইণ্ডেক্স আৰু মেথ সিমান কমপ্লিকেটেড নহয়, বাট যেতিয়া নেকি আমি দুইটা একেলগে জইন কৰাম, মাৰ্জ কৰিম ইণ্ডেক্স আৰু মেথ ফৰ্মুলা, তেতিয়া অলপ কমপ্লিকেটেড হৈ যায়। হ'লেও আমি যদি অলপ প্ৰেক্টিছ কৰোঁ, তেতিয়াহ'লে খুব সহজতে আমি কৰিব পাৰিম 2-3বাৰ প্ৰেক্টিছ কৰিলে। ইণ্ডেক্স আৰু মেথ ফৰ্মুলা আমি কিয় লাগে বা কেতিয়া ইউজ কৰোঁ, আমি VLOOKUP যিটো কাম কৰিব নোৱাৰে সেইটো ইণ্ডেক্স আৰু মেথে কৰি দিব পাৰে, যিটো নেকি আমি ৰিভাৰ্ছ VLOOKUP বুলি কওঁ। এটা ৰিভাৰ্ছ VLOOKUPৰ কাৰণে মই চুজ ফৰ্মুলা দিছিলোঁ, আপোনালোকে নিশ্চয় ভিডিঅ'টো চাইছিলে, যে VLOOKUPে কি কৰে, VLOOKUPেতো লেফ্টৰ পৰা ৰাইটতহে ডাটা চাৰ্চ কৰিব পাৰে, কিন্তু ইণ্ডেক্স মেথ ফৰ্মুলা যদি আমি ইউজ কৰোঁ, তেতিয়াহ'লে য'ৰ পৰা হ'লেও, আমি মাজৰ পৰাও যদি লওঁ তেতিয়াহ'লেও লেফ্টত ডাটা চাৰ্চ কৰিব পাৰিব। ধৰি লৈছোঁ মই ইয়াত কোড লৈ পিনে মই প্ৰডাক্ট নেমো চাৰ্চ কৰিব পাৰিম, আৰু কোড লৈ পিনে মই চেলছ পাৰ্চনো মই চাৰ্চ কৰিব পাৰিম। কিন্তু VLOOKUPে কোডৰ জৰিয়তে কিন্তু প্ৰডাক্ট নেম চাৰ্চ কৰিব নোৱাৰে, কাৰণ VLOOKUPে ৰাইটৰ পৰা লেফ্টলৈ বস্তু বিচাৰি আনিব নোৱাৰিব, লেফ্টৰ পৰা ৰাইটতহে বিচাৰিব। এইখিনি সৰু সৰু বেছিক কথা আপোনালোকে গম পাই চাগে। ঠিক আছে, আমাৰ ইয়াত কিছুমান ডাটা আছে, যেনেকৈ প্ৰডাক্ট ID, প্ৰডাক্ট নেম, কোড, চেলছ পাৰ্চন আৰু কোৱান্টিটি। প্ৰডাক্ট আইডিবিলাক মই 1001ৰ পৰা দি দিছোঁ। প্ৰডাক্ট নেম আছে কিছুমান, লেপটপ, মোবাইল, কম্পিউটাৰ, তেনেকৈ। কোড আছে, চেলছ পাৰ্চন কোনজন ব্যক্তি বা কোন এণ্টাৰপ্ৰাইজে বা কোন শ্বপৰ পৰা সেইটো লোৱা হৈছে, যেনেকৈ 1001 লেপটপ হয় প্ৰডাক্ট নেম, আৰু কোডটো হৈছে P1001। চেলছ পাৰ্চন জেন কম্পিউটাৰ্ছ, অ'কে, জেন কম্পিউটাৰ শ্বপ হয়, আৰু কোৱান্টিটি 15। এতিয়া ফাৰ্ষ্ট অফ অল মই ৰ' চাই লওঁ। অ'কে, ফাৰ্ষ্ট অফ অল মই ৰ' চাই লওঁ। আমি কেনেকৈ ইণ্ডেক্সৰ জৰিয়তে ৰ' পৰা আমি ডাটা চাৰ্চ কৰিম, ইকুৱেল দিম। ইকুৱেল দিয়াৰ পিছত মই ইণ্ডেক্স লিখিম, ইণ্ডেক্স লিখি ব্ৰেকেট অ'পেন কৰিম। ব্ৰেকেট অ'পেন কৰাৰ পিছত ইয়াত এৰে পাব। অ'কে, এৰে ধৰি লৈছোঁ মই প্ৰডাক্ট ID গোটেই এৰেটো চিলেক্ট কৰিছোঁ।
ভালদৰে মন কৰিব মই প্ৰডাক্ট আইডি অকল সিলেক্ট কৰিছো প্ৰডাক্ট আইডিৰ পৰা 1010 লৈকে মানে 11টা আছে টোটাল সেল আমি সিলেক্ট কৰিলো কমা দিলো কমা দিয়াৰ পিছত ৰ নাম্বাৰ এতিয়া প্ৰডাক্ট আইডি হৈছে 1 নম্বৰত 1001 আছে 2 নম্বৰত 100 আছে 002 আছে 3 নম্বৰত মই যদি সাপোজ মই ইয়াত ৰ নাম্বাৰ এটা দিও 5 দিলো ওকে ৰ নাম্বাৰ এটা 5 দিলো তাৰ পিছত কমা যদি দিও অপশনাল হয় কলাম নাম্বাৰ আপোনালোকে নিশ্চয় গম পায় যেটো স্কয়াৰ ব্ৰেকেট আছে মই জুম কৰি দেখাই দিছো এই যে স্কয়াৰ ব্ৰেকেটটো আছে স্কয়াৰ ব্ৰেকেটত থকা প্ৰতিটো বস্তু এমএস এক্সেলত অপশনাল হয় এইটো দিলেও হয় নিদিলেও একো কথা নাই এই কাৰণে স্কয়াৰ ব্ৰেকেটত দিয়া থাকে ঠিক আছে গতিকে মই কমা দি পিনে যদি ক্লোজও কৰি দিও ঠিক আছে কমা দি ক্লোজ যদি কৰি দিও তেতিয়া হলে চাব 1004 ৰিজাল্ট দিছে আমাক 1004 ৰিজাল্টটো কিয় দিছে কাৰণ মই যেতিয়া ৰ সাৰ্চ কৰিছিলো যে এই প্ৰডাক্ট আইডিৰ পৰা 1010 লৈকে তাৰ ভিতৰত 5 নম্বৰ লাইনত কি আছে 5 নম্বৰ লাইনত আছে 1004 এটো চাব লেফট সাইডত এটো 5 নম্বৰ ৰোত এটো 5 নম্বৰ ৰোত 5 নম্বৰ ৰোত কি আছে 1004 আছে এই কাৰণে এটো 1004 বুলি আমাক ভ্যালুটো উলিয়াই আনি দিছে যদি মই এটো চেঞ্জ কৰো 5 ৰ ঠাইত যদি মই 2 লিখো তো 2 নম্বৰ ৰোত কি আছে 1001 আছে এটো 2 নম্বৰ ৰোত এটো একেবাৰে বেসিক আৰু ইনডেক্সৰ যে ৰোত কেনেকে এটো সাৰ্চ কৰে 2 নম্বৰত 1001 আছে গতিকে 1001 উলিয়াই আনি দিছে ওকে ফাইন ৰোটো বুজি পাইছে কলামটো এতিয়া কেনেকে চাম আমি ইকুৱেল দিলো ইনডেক্স লিখিলো ব্ৰেকেট ওপেন কৰিলো দেন এৰে আমি আগতে প্ৰডাক্ট আইডিৰ গুটেই কলাম সিলেক্ট কৰিছিল মানে এ কলাম 1010 লৈকে সিলেক্ট কৰিছিল প্ৰডাক্ট আইডিৰ পৰা এতিয়া মই কি কৰিছো হেডিং বিলাক যি কলাম আছে এ কলামৰ পৰা ই কলাম লৈকে হেডিং বিলাক সিলেক্ট কৰিলো কমা দিলো ওকে কমা দিয়াৰ পিছত ৰ নাম্বাৰ এতিয়া ৰ নাম্বাৰ আমাক নালাগে গতিকে আমি এগেইন কমা দিলো এৰি গুছি গলো ৰ নাম্বাৰটো ওকে আমি এৰি গুছি গলো তাৰ পিছত আছে কলাম নাম্বাৰ যদি মই ইয়াত কেইটা কলাম আছে প্ৰডাক্ট আইডি হৈছে 1 নম্বৰ প্ৰডাক্ট নেম 2 নম্বৰ কোড হৈছে 3 নম্বৰ সেলস পারসন হৈছে 4 নম্বৰ আৰু কোয়ান্টিটি সোল্ড হৈছে 5 নম্বৰ যদি মই ইয়াত 5 লিখিছো ধৰি লৈছো ব্ৰেকেট ক্লোজ কৰিছো এন্টাৰ প্ৰেছ কৰিছো তেতিয়া কোয়ান্টিটি সোল্ড আহিছে কিয় কাৰণ 5 নম্বৰত কোয়ান্টিটি সোল্ড কলামটো আছিল যদি মই এটো 5 ৰ পৰা যদি মই 3 কৰি দিও তেতিয়া হলে কি আহিছে কোড 3 নম্বৰ যেটো কলাম আছে হেতুত কি লিখা আছে কোড আছে নিশ্চয় বুজি পাইছে এটো যে আমি ৰোৰ পৰা যে কোনটো লাইনত কি সংখ্যা আছে বা কোনটো বস্তু আছে এটো উলিয়াব পাৰো মই প্ৰডাক্ট আইডিৰ ৰোটো চাইছো যে প্ৰডাক্ট আইডিৰ কেই নম্বৰ ৰো দিছিল 2 নম্বৰত কি আছিল 1001 বলে মই 8 নম্বৰ দিছাও 8 নম্বৰত 1007 আছে ইয়াত চাব যদি আমি জুম কৰো এটো 8 নম্বৰত 1007 লিখা আছে ৰাইট 1007 আছে এটো হৈছে ৰো আৰু ৰোৰ কথা আৰু কলামৰ কথা গম পাইছে যে আমি কোনটো কলামত কি আছে লিখা হেইটো আমি উলিয়াব পাৰো একেবাৰে বেসিক হৈছে এইটো ইনডেক্সৰ এতিয়া চাব ম্যাজিক কি এতিয়া মই ইয়াত ইনডেক্স ৰোৰ আৰু এটা ফৰ্মুলা চাও মই ইকুৱেল দিলো ইকুৱেল দি মই ইনডেক্স ফৰ্মুলা লিখিলো ব্ৰেকেট ওপেন কৰিলো ওপেন কৰাৰ পিছত এৰে এগেইন ধৰি লৈছো মই ইয়াত এৰেটো কোডৰ এৰেটো সিলেক্ট কৰিছো মানে কোডৰ ৰো গুটে কলামটো গুটেইটো বুলি ক'লে কোডৰ পৰা যেটো নেকি 1010 লৈকে কোড লেখা আছে এইটো কমা দিলো কমা দিয়াৰ পিছত ৰো নাম্বাৰ আছে এতিয়া আমি কি কৰিম এতিয়া আমি ৰো নাম্বাৰ একো নিদিও ঠিক আছে এতিয়া আমি ৰো নাম্বাৰ একো নিদিও জাস্ট এটা কমা দি দিম আৰু কলামটো অপচনেল আছিল স্কয়াৰ ব্ৰেকেটৰ ভিতৰত আছে গতিকে এইটো মই একো নিলিখো মই ব্ৰেকেট ক্লোজ কৰি দিছো ক্লোজ কৰি যেতিয়া মই এন্টাৰ প্ৰেছ কৰিম ইয়াত চাব কোডৰ পৰা গুটেইখিনি একেলগে আহি গৈছে P1001 ৰ পৰা 1010 লৈকে এসে বুজি পাইছে ঠিক আছে কাৰণ মই সিলেক্ট কৰিছিলো কোডটো সাপোজ মই কোডৰ এইটো সিলেক্ট নকৰো মই সেলস পারসন অকল সিলেক্ট কৰো দেন কমা দি আকৌ এটা কমা দি ব্ৰেকেট ক্লোজ কৰিছো এন্টাৰ প্ৰেছ কৰিছো যিমান সেলস পারসন আছে গুটেইটা ইয়াত তলত আহি গৈছে ওকে এটো হৈছে ইনডেক্স ৰো কাৰণ আমি ৰো নাম্বাৰটো ইয়াত কোৱা নাই যে কেই নম্বৰ লাইনৰ তুলিব লাগে
আমি জাস্ট কৈছোঁ গোটেই লাইনকেইটা তুলি আনিব লাগে গোটেইকেইটা আহি গৈছে এতিয়া কলামত কি হ'ব ৰোৰ দৰে কলামে কাম কৰিব সাপোজ মই ইয়াত ইকুৱেল দিলোঁ ইনডেক্স ফৰ্মুলা লিখিলোঁ ব্ৰেকেট ওপেন কৰিলোঁ ওপেন কৰাৰ পিছত এৰে আছে ঠিক আছে এৰে আছে আমি এৰেটো প্ৰডাক্ট আইডিৰ পৰা সিলেক্ট কৰি দিওঁ প্ৰডাক্ট আইডিৰ পৰা কোৱান্টিটি সোললৈকে সিলেক্ট কৰি দিছোঁ ঠিক আছে তাৰ পিছত কমা দিলোঁ কমা দিয়াৰ পিছত रो নাম্বাৰ এতিয়া নালাগে আমাক কলাম লাগে কলাম ইয়াত অপচনেল হয় কিন্তু কেই নম্বৰ কলাম হেতু আমি নিদিওঁ আগত যেনেকৈ মই বেসিকত যেটো বেসিক বুলি কৈছিলোঁ এই ওপৰৰ যেটো ফৰ্মুলা লগাইছিলোঁ মই কলাম নাম্বাৰ দি দিছিলোঁ যেনেকৈ মই যদি ইয়াত 3 দিছোঁ 3 লিখি যদি ব্ৰেকেট ক্লোজ কৰোঁ তেতিয়া 3 নম্বৰত যে কোড আছে হেতু ওলাই পৰিছে যে ইয়াত 3 নম্বৰত কি লিখা আছে কোড লিখা আছে সেইকাৰণে কোড বুলি লিখা ওলাইছে বাট মই এতিয়া 3 নিদিওঁ একো নিলিখো দুটা কমা দি ক্লোজ কৰি দিম ক্লোজ কৰি দিয়াৰ লগে লগে ইয়াত চাব প্ৰডাক্ট আইডি প্ৰডাক্ট নেম কোড সেলস পারসন কোয়ান্টিটি সোল্ড ওলাই গৈছে ঠিক আছে নিশ্চয় বুজি পাইছে এতিয়া ভিলুকআপত কৰিব লগা হলে কি হ'ল এতেন ভিলুকআপত এতিয়া প্ৰডাক্ট আইডি এতিয়া সাপোজ মই ধৰিছো যে 1001 ওকে 1001 টু যেতিয়া মই লিখিছো 1001 এটা কি হ'ল হ্যাং মাৰিলে যি কি নহওক সাব 1001 মই দিছো এতিয়া যদি মই প্ৰডাক্ট নেম উলিয়াব লগা হ'ল এতেন ভিলুকআপৰ ফৰ্মুলা ইউজ কৰি তেতিয়া কি কৰিব লগা হ'ল এতেন মই ইকুৱেল দিব লাগিলে এতেন দেন ভিলুকআপ ব্ৰেকেট ওপেন লুকআপ ভ্যালুৰ কাৰণে মই 1001 সিলেক্ট কৰিব লাগিলে এতেন কমা দিম দেন যেহেতু প্ৰডাক্ট আইডি থ্ৰুত সাৰ্চ কৰিব মই গোটেই প্ৰডাক্ট আইডিৰ পৰা প্ৰডাক্ট নেম লিখি সিলেক্ট কৰিম কমা দিম প্ৰডাক্ট নেম 2 নম্বৰ ঘৰত আছে মই 2 লিখিম দেন এগেইন কমা দিম আৰু এক্সাক্ট মেচৰ কাৰণে 0 দি ব্ৰেকেট ক্লোজ কৰি এন্টাৰ কৰিম তেতিয়া 1001 যে ল্যাপটপ আছে হেতু ওলাই পৰিব তাৰ পিছত কোড উলিয়াবলৈ হলে আকৌ ভিলুকআপ ফৰ্মুলা ইউজ কৰিম সেলস পারসন উলিয়াবলৈ হলে আকৌ ভিলুকআপ ফৰ্মুলা ইউজ কৰিম গতিকে আমি ইয়াত কি কৰিম তেনেকৈ ভিলুকআপ ফৰ্মুলা বাৰে বাৰে ইউজ কৰাৰ প্ৰয়োজন নাই আমি কেনেকৈ উলিয়াম সক ইনডেক্স কলামত মই প্ৰডাক্ট আইডিৰ জৰিয়তে সাৰ্চ কৰো ইকুৱেল দিলো মই ইনডেক্স লিখিলো ব্ৰেকেট ওপেন কৰিলো এৰে ধৰি লৈছো মই 1001 ৰ গোটেই ডিটেইলছ লাগে মই গতিকে 1001 ৰ পৰা গোটেই ডিটেইলছটো সিলেক্ট কৰিলো গোটেই ৰো টু কমা দিলো ৰো নাম্বাৰ একো নালাগে কলাম নাম্বাৰো আমাক একো নালাগে ব্ৰেকেট ক্লোজ কৰি দিম এটা কমা দি পিনে এন্টাৰ কৰিম এতিয়া সব 1001 ৰ যে প্ৰডাক্ট ল্যাপটপ আছে তাৰ পিছত কোড P1001 আছে আৰু সেলস পারসন জেন কম্পিউটাৰ আছে আৰু কোয়ান্টিটি সোল্ড 15 আছে এটো ওলাই গৈছে এতিয়া ইয়াত কি হ'ব এতিয়া 1001 ৰ ঠাইত যদি মই 1002 লিখিছো তেতিয়া হলে কিন্তু একো নাহে কাৰণ মই ইয়াত ওপৰত কেৱল মাত্ৰ ইনডেক্স ফৰ্মুলা লগাইছিলো আৰু ইনডেক্স ফৰ্মুলা লগাৰ পিছত অকল এটা ৰো সিলেক্ট কৰিছিলো এইকাৰণে মই 1002 লিখাৰ পিছত একো নাহিছে কিন্তু 1001 লিখিলে আহি যাব ৰাইট আহি যাব মানে কি মই যেতিয়া ইনডেক্স ফৰ্মুলা লগাম তেতিয়া আহিব আৰু যদি আকৌ 1002 লগাবলৈ হয় তেতিয়া হলে আকৌ ইনডেক্স ফৰ্মুলা ইউজ কৰিব লাগিব আই হোপ এখিনি বুজি পাইছে ঠিক আছে এটো হৈ গৈছে ইনডেক্স ফৰ্মুলা মই আকৌ তলত বেলেগ মই ম্যাচ ফৰ্মুলা চাও এটা ম্যাচ ফৰ্মুলা কি আছে চাব ঠিক আছে এটো মই সাইজত লৈ যাও ওকে এতিয়া ম্যাচ ফৰ্মুলা কি হ'ব ইয়াত চাব সাপোজ মই ইয়াত ম্যাচ লিখিলো ব্ৰেকেট ওপেন কৰিলো এটা লুকআপ ভ্যালু বুলো মই প্ৰডাক্ট আইডি এটা লওঁ মই ইয়াত কিবা এটা আইডি লিখিলো ঠিক আছে ইয়াত মই বুলে 1005 এই প্ৰডাক্ট আইডিটো সাৰ্চ কৰিব লাগে ম্যাচে কি কাম কৰে হেতু চাও ইকুৱেল দিলো ইকুৱেল দিয়াৰ পিছত মই ম্যাচ লিখিলো ব্ৰেকেট ওপেন কৰিলো ওপেন কৰাৰ পিছত লুকআপ ভ্যালু আমি কি সাৰ্চ কৰিম যে এই আইডিটো সাৰ্চ কৰিম 10052 কমা দিলো লুকআপ এৰে আইডিটো কোনটো এৰেত আছে তো প্ৰডাক্ট আইডিৰ আমি গোটেই এৰেটো সিলেক্ট কৰিলো কমা দিলো ঠিক আছে তাৰ পিছত এক্সাক্ট মেচৰ কাৰণে 0 ব্ৰেকেট ক্লোজ কৰিলো এন্টাৰ কৰিলো 6 আমাক ৰিজাল্ট দিছে ৰাইট 6 ৰিজাল্ট কিয় দিছে কাৰণ 1005 টু 6 নম্বৰ ৰোত আছে 1005 টু কেই নম্বৰ ৰোত আছে 6 নম্বৰ যদি মই ইয়াত জুম কৰি চাও তেতিয়া হলে চাব এইটো 6 নম্বৰত 1005 আছে ওকে 1005 6 নম্বৰত আছে নিশ্চয় বুজি পাইছে এতিয়া যদি মই ইয়াত
1005 ঠাইত 1002 লিখো তেতিয়াহ'লে এইটো 3 নম্বৰত আছে ওলাই পৰিছে যে 3 নম্বৰ লাইনত আছে ওকে এতিয়া আমি ম্যাচ আৰু ৰোল একেলগে কি কয় ইনডেক্স আৰু ম্যাচ একেলগে আমি কেনেকৈ মাৰ্জ কৰি আৰু এডভান্স ফৰ্মুলা চাব পাৰো য'ত নেকি ভিলুকাপে আমাক সেইটো ৰিজাল্ট উলিয়াই দিব নোৱাৰে সেইটো চাওঁ ইয়াত ধৰি লৈছো প্ৰডাক্ট আইডি আছে আৰু প্ৰডাক্ট নেম উলিয়াব লাগে ওকে তো প্ৰডাক্ট আইডি আৰু প্ৰডাক্ট নেম উলিয়াবলৈ হ'লে ধৰি লৈছো মই প্ৰডাক্ট আইডি এটা 1003 লৈছো আৰু এই প্ৰডাক্ট আইডিৰ এগেইনষ্টত কি নাম আছে আমি চাব লাগে ইয়াততো মাত্ৰ আমাক 10টাহে আইডি আছে আৰু 3ত কি আছে টেবলেট আছে বুলি গম পালো হলো আমি কেনেকৈ উলিয়াব পাৰো এটা প্ৰসেসটো হৈছে তেনেকুৱা যে ইনডেক্স ফৰ্মুলা লগাম ব্ৰেকেট ওপেন কৰিম এৰে মই প্ৰডাক্ট আইডিৰ পৰা কোৱান্টিটি সোল্ডৰ গোটেই কেইটা সিলেক্ট কৰি লম টেবল কমা দিম रो नंबर 1003 के नंबर लाइनत আছে যদি আমি চাও তেতিয়ালে 4 নম্বৰ লাইনত আছে গতিকে মই 4 লিখিলো কমা দিলো কলাম নাম্বাৰ অর্থাৎ প্রোডাক্ট নেম কে নম্বৰত আছে 2 নম্বৰ কলামত আছে মই 2 লিখিলো ব্র্যাকেট ক্লোজ কৰিলো এন্টাৰ প্ৰেছ কৰিলো ওলাই পৰিছে যে 1003 তাৰ প্ৰোডাক্ট নেম কি হয় ট্যাবলেট ওকে কিন্তু মই যদি ইয়াত 1001 লিখিছো তেতিয়াহ'লে ট্যাবলেটে থাকি গৈছে 1000 যদি 6 লিখিছো ট্যাবলেটে থাকি গৈছে কাৰণ মই ইয়াত কেৱল মাত্ৰ ইনডেক্স ফৰ্মুলা ইউজ কৰিছিলো এতিয়া আমি কি কৰিম ইয়াৰ লগত ইনডেক্স আৰু ম্যাচটো কম্বাইন কৰি দিম আমি ইকুৱেল দি ইনডেক্স লিখিলো ব্ৰ্যাকেট ওপেন কৰিলো এৰে হলে আমি গোটেই টেবল সিলেক্ট কৰিলো কমা দিলো কমা দিয়াৰ পিছত ইয়াত কি দেখুৱাইছে ইয়াত দেখুৱাইছে ৰো নাম্বাৰ আমি আগতে কি কৰিছিলো ম্যানুয়ালি টাইপ কৰিছিলো যে 1003 টু কে নম্বৰত আছে বলে 4 নম্বৰত আছে ৰাইট এতিয়া আমি কি কৰিম ৰো নাম্বাৰটো ম্যানুয়ালি টাইপ নকৰিম আমি ম্যাচ ফৰ্মুলা কমান্ড দিম বা ইনস্ট্ৰাকশন দিম যে মোক 1003 টু উলিয়াই আনিব লাগে আৰু এই 1003 টু কে নম্বৰ ৰোত আছে এইটো উলিয়াই আনিব লাগে তাৰ কাৰণে আমি ম্যাচ ফৰ্মুলা ইউজ কৰিম ম্যাচ লিখিলো ব্ৰ্যাকেট ওপেন কৰিলো ওপেন কৰাৰ পিছত ইয়াত চাব লুকআপ ভ্যালু ওলাইছে কি ওলাইছে লুকআপ ভ্যালু তো লুকআপ ভ্যালু কি যে 1003 টু বিচাৰিব লাগে সেই কাৰণে 1003 মই ক্লিক কৰিলো কমা দিলো দেন লুকআপ এৰে যে প্ৰডাক্ট আইডি 1003 কোত আছে তো গুটেই আমি প্ৰডাক্ট আইডিৰ কলাম সিলেক্ট কৰিম কমা দিলো কমা দিয়াৰ পিছত এক্সাক্ট ম্যাচৰ কাৰণে 0 ওকে এক্সাক্ট ম্যাচৰ কাৰণে 0 দিলো ব্ৰ্যাকেট ওপেন কৰিলো তাৰ পিছত প্ৰডাক্ট নেম কে নম্বৰত আছে 2 নম্বৰত আছে দেন এগেইন আমি কমা দি পিনে 2 টাইপ কৰি ব্ৰ্যাকেট ক্লোজ কৰিব লাগিব এন্টাৰ প্ৰেছ কৰিব লাগিব তেতিয়া কি ওলাব 1003 টু ট্যাবলেট বুলি আছে যদি মই ইয়াত 1005 এতিয়া লিখো তেতিয়াহলে মোবাইল আছে বুলি আমি গম পালো 1005 ত মোবাইল ওকে এতিয়া আৰু এটা আমাক লাগে ইয়াত যে প্ৰডাক্ট নেমটো ইয়াত অকল প্ৰডাক্ট নেম আছে যে 1005 ত সেলস পারসন কোন আছে 1005 যেটো প্ৰডাক্ট হয় তাৰ সেলস পারসন কোন ইয়াতো প্ৰডাক্ট নেম আছে রাইট প্ৰডাক্ট নেম আছে তো আমি কি কৰিম ইয়াত গৈ পিনে এটো ডিলিট কৰি দিছো তাত মই ডাটা ভ্যালিডেশনত যাম ডাটা ভ্যালিডেশনত গৈ লিষ্ট এটা এড কৰি দিম এনি ভ্যালু ঠাইত আমি লিষ্ট ক্লিক কৰিম আৰু সোর্সত গৈ জি হেডিং আছে প্ৰডাক্ট আইডিৰ পৰা কোয়ান্টিটি সোল্ড তালৈকে সিলেক্ট কৰি ওকে কৰিম ওকে কৰাৰ পিছত ইয়াত ধৰি লৈছো সেলস পারসন এতিয়া প্ৰডাক্ট আইডি 1005 ৰ সেলস পারসন মোবাইল বুলি দেখাইছে কিয় দেখাইছে মোবাইল কাৰণ মই ইয়াত হেকত 2 বুলি টাইপ কৰিছিলো আৰু 2 নম্বৰত প্ৰডাক্ট নেম আছিল গতিকে কিন্তু আমাক এতিয়া কি লাগে আমাক সেলস পারসন লাগে গতিকে মই 2 টু ব্যাক কৰি ডিলিট কৰিছো এগেইন মই ইয়াত কলামৰ কাৰণে ম্যাচ ফৰ্মুলা এড কৰিম ম্যাচ লিখাৰ পিছত ব্ৰ্যাকেট ওপেন কৰাৰ পিছত লুকআপ ভ্যালু কি হ'ব মই সেলস পারসনৰ থ্ৰুত সার্চ কৰিম ৰাইট যে সেলস পারসন কোন হয় 1005 ৰ ওকে মই কমা দিলো কমা দিয়াৰ পিছত লুকআপ এৰে কি হ'ব আমি জি হেডিং আছে প্ৰডাক্ট আইডি প্ৰডাক্ট নেম এবিলাক সিলেক্ট কৰিলো কমা দিলো এক্সাক্ট ম্যাচৰ কাৰণে 0 প্ৰেছ কৰিলো ব্ৰ্যাকেট কি কৰিলো ক্লোজ কৰিলো এন্টাৰ প্ৰেছ কৰিলো ওকে এন্টাৰ প্ৰেছ কৰাৰ পিছত কি ওলাইছে ইয়াত वर्ल्ड ऑफ कंप्यूटर अर्थात 1005 ৰ কাৰণে वर्ल्ड ऑफ कंप्यूटर सेल्स पर्सन হয় যেটো নেকি আমাৰ ইয়াত যদি চেক কৰো মিলি গৈছে যদি মই ইয়াত 1002 লিখো वर्ल्ड कंप्यूटर वर्ल्ड হয় আৰু সেলস পারসনৰ ঠাইত যদি মই 1002 ৰ প্ৰডাক্ট নেম কি হয় চাব লাগে তেতিয়ালে মোবাইল এটো 1002 মোবাইল
তাৰ মানে আমি কি দেখিলোঁ যে আমি প্ৰডাক্ট আইডিৰ থ্ৰুত আমি মেচৰ জৰিয়তে ৰ' ফৰ্মুলাও লগাই দিলোঁ আৰু লগতে কলম ফৰ্মুলাও লগাই দিলোঁ তাত ওকে ইয়াত এতিয়া ইয়াত এটা মেজিক চাব যিটো নেকি ভিলুকাপো কৰিব নোৱাৰে আমি প্ৰডাক্ট আইডিৰ জৰিয়তে প্ৰডাক্ট নেম কোড সেলস পাৰ্সন কোৱান্টিটি সোল্ড একেলগে উলিয়াম আৰু ভিলুকাপত কি কৰিব লগা হয় ভিলুকাপত আমি বাৰে বাৰে ফৰ্মুলা পুট কৰিব লগা হয় আৰু এটা ড্ৰবেক কি আছে যে লেফটৰ পৰা ৰাইটতে সাৰ্চ কৰিব পাৰে মাজৰ পৰা লেফটত যাব নোৱাৰে বা ৰাইটৰ পৰা লেফটত যাব নোৱাৰে কিন্তু আমি ইনডেক্স আৰু মেচ ফৰ্মুলা কম্বাইন কৰি কেনেকেনো একেলগে এটা ফৰ্মুলাতে গুটেকিটা উলিয়াব পাৰো হেতু চাও এটা প্ৰডাক্ট আইডিৰ জৰিয়তে আমি সাৰ্চ কৰিম ৰাইট আমি ইয়াত কি কৰিম ইকুৱেল দি ইনডেক্স ফৰ্মুলা লিখিম ব্ৰেকেট ওপেন আহিছে এৰে এৰেৰ কাৰণে আমি কি কৰিম গুটেই আমি টেবল সিলেক্ট কৰিম কমা দিম ৰ নাম্বাৰ এতিয়া ৰ নাম্বাৰৰ কাৰণে আমি ইয়াত ফৰ্মুলা লগাব লাগিব মেচ কাৰণ আমি ম্যানুয়ালি টাইপ কৰিলে অকল এটা আইডিৰ ভ্যালুহে আমাক উলিয়াই দিব পাৰিব এটা আইডিৰ ৰিজাল্টহে উলিয়াই দিব পাৰিব তাৰ কাৰণে মই ইয়াত লিখিম মেচ ব্ৰেকেট ওপেন লুকআপ ভ্যালুটো কি প্ৰডাক্ট আইডিৰ জৰিয়তে সাৰ্চ কৰিব গতিকে মই প্ৰডাক্ট আইডিটো সিলেক্ট কৰিলো কমা দিলো লুকআপ এৰে প্ৰডাক্ট আইডিটো ক'ত আছে এই কলমটো সিলেক্ট কৰিলো প্ৰডাক্ট আইডি যিটো কলমত আছে সেইটো সিলেক্ট কৰিলো এগেইন কমা দিলো কমা দিয়াৰ পিছত এক্সাক্ট মেচৰ কাৰণে কি হ'ব 0 ব্ৰেকেট ক্লোজ দেন এগেইন কমা কমাৰ পিছত কলম নম্বৰ আহিছে এইটো সব কলম নম্বৰ আমি ইয়াত কি কৰিম কলম নম্বৰ আমি একো নিদু জাস্ট ব্ৰেকেট ক্লোজ কৰি দিম ব্ৰেকেট ক্লোজ কৰি যদি মই এন্টাৰ প্ৰেছ কৰো ইয়াত চাব যে 1008 ৰ এগেইনষ্টত প্ৰডাক্ট নেম আহিছে কোড আহিছে সেলস পাৰ্সন আহিছে আৰু কোৱান্টিটি সোল্ড আহিছে ওকে যদি আমি ভিলুকাপৰ জৰিয়তে কৰিব লগা হলেতে এটা এটাকে কৰিব লাগিলহেতেন ওকে তাৰ পিছত ড্ৰবেক টু ভিলুকাপৰ কি হয় ভিলুকাপৰ ড্ৰবেক হয় যে লেফটত সাৰ্চ কৰিব নোৱাৰে এতিয়া আমি লেফটৰ পৰা ৰাইটতো সাৰ্চ কৰিব পাৰো কেনেকে পাৰো ধৰি লৈছো মই ইয়াত কোড লিখা আছে কোড কি লিখা আছে P1001 ওকে P1001 এতিয়া P1001 আছে মই ইয়াত সিলেক্ট কৰিলো প্ৰডাক্ট আইডিত ইকুৱেল দিলো ইকুৱেল দিয়াৰ পিছত ইনডেক্স লিখিলো ব্ৰেকেট ওপেন এৰেটো আমি গুটেইটো সিলেক্ট কৰিলো কমা দিলো কমা দিয়াৰ পিছত ৰ নাম্বাৰৰ কাৰণে আমি কি কৰিম ৰ নাম্বাৰৰ কাৰণে আমি মেচ ফৰ্মুলা ইউজ কৰিম ৰাইট মেচ ফৰ্মুলা মেচ লিখিলো ব্ৰেকেট ওপেন লুকআপ ভ্যালু কি কোডটো সাৰ্চ কৰিব কমা কোড সাৰ্চ কৰিব কোডৰ কলমটো সিলেক্ট কৰিলো কমা দিলো এক্সাক্ট মেচৰ কাৰণে 0 ব্ৰেকেট ক্লোজ কৰিলো দেন এগেইন কমা দিয়াৰ পিছত কলম আমি একো নিদিও কাৰণ কলম যদি আমি ইয়াত দিটো তেতিয়ালে হেতু নিৰ্দিষ্ট কলমটো সাৰ্চ কৰিব ব্ৰেকেট এগেইন ক্লোজ কৰি দিছো এন্টাৰ প্ৰেছ কৰিছো এন্টাৰ প্ৰেছ কৰাৰ লগে লগে প্ৰডাক্ট আইডি 1001 হয় P001 কোডৰ প্ৰডাক্ট নেম ল্যাপটপ হয় কোড P1001 হয় সেলস পাৰ্সন হয় জেন কম্পিউটাৰ এইটো সেলস পাৰ্সন জেন কম্পিউটাৰ আৰু কোৱান্টিটি 15 সোল্ড কৰিছে যদি মই ইয়াত চেঞ্জ কৰিছো 7 লৈছো তেতিয়া হলে গুটেইটো চেঞ্জ হৈ গৈছে যে P1007 ৰ সেলস পাৰ্সন মাই কম্পিউটাৰ হয় আৰু প্ৰডাক্ট নেম ট্যাবলেট হয় 1007 ৰ সেলস পাৰ্সন মাই কম্পিউটাৰ আৰু প্ৰডাক্ট নেম ট্যাবলেট নিশ্চয় বুজি পাইছে যে ইনডেক্স মেচ ফৰ্মুলাত আমি কিমান সুবিধা পাও আৰু ভিলুকাপক কি কৰে হি চ্যালেঞ্জ কৰিব পাৰে যে নেকি ভিলুকাপ পে লেফটৰ ডাটা সাৰ্চ কৰিব নোৱাৰে এই কিন্তু ধুনিয়াকৈ সাৰ্চ কৰি দিব পাৰিছে আই হোপ ভিডিওটো আপোনালোকে ভাল পাইছে এইটো ভিডিও ইমানেই আছিল তাৰ পিছত যদি কিবা ডাউট আছে আপোনালোকে কমেন্ট বক্সত জনাই দিব যদি ভিডিওটোৰ পৰা আপোনালোকে ভাবে যে অলপ হলেও কিবা এটা শিকিছো তেতিয়ালে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ